এইজন গুৰুৱে লিখা গুণমালা প্ৰতি ঘৰ অসমীয়াতেই বিৰাজমান নহয় জানো বাৰু গুণমালাৰ পাতে পাতে হৰিত শৰণৰ কথা সেই গুণমালা লিখি নামঘৰৰ মণিকূটৰ থাপনাত গুণমালা থৈ কেনেধৰণে অসমীয়া জাতিটোক চহতি কৰি ভক্তি ৰসৰ অমিয়া ৰস বুৱাই দিলে তাৰ ওপৰতে লিখিছিলোঁ শংকৰ গুৰুৱে নামঘৰ সাজিলে গুণমালা থাপনাতে থৈ মৃত সঞ্জীৱনী ৰূপে হৰিনাম বিলালে ভক্তি ৰসে বুৱালে দৈ সেই ভাগকে পৰিৱেশন কৰিব লৈছোঁ।
সকলোৱে জানো মাধৱ মহাপুৰুষে প্ৰথমতে শংকৰদেৱৰ ওচৰত শৰণ লোৱা নাছিলে কিন্তু তৰ্ক যুদ্ধত ঘাটি খাই মাধৱ মহাপুৰুষে যেতিয়া গুৰুজনৰ ওচৰত শৰণ লইলে গুৰুজনাক জগত গুৰু হিচাপে চিনাকি কৰি দিয়াত মাধৱ মহাপুৰুষে বহু অৱদান যোগালে গুৰু আৰু শিষ্যৰ যিটো পৰম্পৰা সেয়া কিন্তু মাধৱদেৱে দেখুৱাই থৈ গ'ল নামঘোষাৰ পাতে পাতে কৈ গ'ল শংকৰৰ বিনে আমাৰ কোনো গুৰু নাই দিহানাম এইবোৰে য'ৰ পৰা আমি উপদেশ পাওঁ ভগৱন্তৰ গুণানুকীৰ্তন কৰি আমি কিবা এটা উপদেশ পাওঁ গুৰু আৰু শিষ্যৰ যিটো সম্বন্ধ সেয়া হয়তো মাধৱদেৱ আৰু শংকৰদেৱতকৈ পৃথিৱীত আৰু কোনো নাই এটা কথা ভাবকচোন নিজে সমস্ত ত্যাগ কৰি বৈষ্ণৱ হৈ মায়া মোহ ত্যাগ কৰি গুৰুজনাক কিন্তু উজ্জ্বল কৰি থৈ গ'ল আজি সমাজত কিন্তু আমাৰ প্ৰজন্মই কি কৰিছে কাৰোবাৰ পৰা যদি অকণমান কিবা শিকিছে তেওঁ এনেধৰণৰ আচৰণ কৰেগে পাছত সেই গুৰুকো অকণমান তলত দমন কৰি তেওঁ নিজে ওপৰলৈ যাবলৈ বিচাৰে যদি আমি প্ৰকৃত অসমীয়া যদি গুৰুজনৰ আদৰ্শৰে যদি আদৰ্শিত তেতিয়াহ'লে সেয়া জানো আমি কৰিব পাৰোঁ এই নামসমূহ আমি শুনিলে বা পৰিৱেশন কৰিলে নহ'ব ইয়াৰ যি তত্ত্ব এই কথা অনুভৱ কৰিব লাগিব কাৰণ শংকৰদেৱক মাধৱদেৱ নথকা হ'লে হয়তো কেতিয়াও কোনো চিনি নাপালেহেঁতেন সেয়েহে লিখিছিলোঁ এৰা কৃষ্ণ আমাৰ ইষ্ট দেৱ দৈৱ কি নন্দন শংকৰ আমাৰ পৰম গুৰু কৰোহু বন্দনা ৰাম শৰণ দিলা ভজন দিলা দিলা হৰি নাম শৰণ দিলা ভজন দিলা দিলা হৰি নাম তোমাৰ চৰণে কৰো প্ৰ